হেল্ল' এভৰিৱান, বৰাক ভেলীৰ কাট অফ এনালাইচিছৰ ভিডিঅ' এটা দিবলৈ লৈছোঁ। বৰাক ভেলীত যদি আমি চাওঁ, হায়েষ্ট পোষ্ট থকা ডিষ্ট্ৰিক্ট কেইখনৰে আমি কাট অফ ল'বলৈ চেষ্টা কৰিছোঁ। হায়েষ্ট পোষ্ট থকা ডিষ্ট্ৰিক্ট বৰাক ভেলীত কাছাৰত আছে। এইটো এল পিৰ ক্ষেত্ৰত, এইটো এল পি। বৰাক ভেলীৰ কাছাৰত যদি চাওঁ আমি 170, 170টা পোষ্ট। হাইলাকান্দিৰ ক্ষেত্ৰত আছে হায়েষ্ট পোষ্ট 227টা আৰু কৰিমগঞ্জৰ ক্ষেত্ৰত আছে 111টা। এই তিনিখন ডিষ্ট্ৰিক্টত বৰাক ভেলীৰ আটাইতকৈ বেছি পোষ্ট আছে। বাকী ডিষ্ট্ৰিক্টবিলাকত অতি কম, 1, 2, 3টা সেনেকুৱাকৈ আছে। এতিয়া এই পোষ্টখিনিৰ যিহেতু কেটেগৰী ৱাইজ ভাগ কৰা আছে, গতিকে আমিও কেটেগৰী ৱাইজ এনেকৈ কাট অফ এটা দিবলৈ চেষ্টা কৰিছোঁ। যিহেতু মই এটা লাইভ ছেশ্যন আগবঢ়াইছিলোঁ, তাতে কৰা কমেণ্টৰ ভিত্তিত মোৰ এটা আইডিয়াহে লগাইছোঁ। এইটো একজেক্ট হ'ব বুলি আপোনালোকে নাভাবিব, ইয়াৰ আশে পাশেহে থাকিব। এতিয়া চাওক, কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত টোটেল পোষ্ট আমি দেখিছোঁ 170। তাৰে আনৰিজাৰ্ভ কেটেগৰীত আছে 65, OBCত আছে 21টা পোষ্ট, SCত আছে 16, ST প্লেনৰ 25, ST হিলৰ 10 আৰু টি ট্ৰাইবছৰ এইবাৰ নতুনকৈ এইটো কোটা দিয়া হৈছে 12 পোষ্ট আছে। গতিকে চাওক আপোনালোকে, আমি যদি কাট অফ এজাম্পশ্যন কৰোঁ, যিহেতু পোষ্ট অতি কমো নহয়, আনৰিজাৰ্ভ কেটেগৰীত 65টা পোষ্ট আছে, গতিকে আমি ভাবিব পাৰোঁ যে যিজন লাষ্ট কেণ্ডিডেট হ'ব, বিশেষকৈ এইটো কাছাৰ ডিষ্ট্ৰিক্টৰ ক্ষেত্ৰত, তো তেখেতৰ 60 বা তাৰ আশে পাশে থাকিব লাগে। আৰু বৰাক ভেলীৰ আমি যদি লাষ্ট বাৰৰ মেৰিট লিষ্টখন চাওঁ, তেতিয়া দেখিম যে বৰাক ভেলীৰ কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ তিনিখন ডিষ্ট্ৰিক্টৰ ভিতৰত কাছাৰ জিলাত কাট অফ অকণমান বেছিকৈ যায়। কাট অফ যদি হায়েষ্ট ক'ত যায় বুলি ভাবিলে বৰাক ভেলীৰ কাছাৰ জিলাত দেখিবলৈ পোৱা যায়। গতিকে এইবাৰো যিহেতু আমি অকণমান বেছিয়ে যাব বুলি ভাবিছোঁ কাছাৰৰ ক্ষেত্ৰত, গতিকে কাছাৰত চাওক, আনৰিজাৰ্ভ কেটেগৰীত 60ৰ পৰা 59 বা 60 এনেকুৱা ধৰণৰ আনৰিজাৰ্ভ কেটেগৰীত হ'ব লাগে কাট অফ। ঠিক তেনেদৰে OBCৰ ক্ষেত্ৰত 57 মান হ'ব লাগে বুলি অনুমান এটা, যিহেতু 21টা পোষ্ট আছে। ফাৰ্ষ্ট কেণ্ডিডেটজনৰ বেছি থাকিলেও লোৱেষ্টটো ইমানমান হ'ব লাগে। ঠিক তেনেদৰে SCৰ লোৱেষ্ট কাট অফ, মানে লোৱেষ্ট যিজন কেণ্ডিডেট থাকিব তেখেতৰ 55 ইমানমান থাকিব পাৰে বুলি আমি ক'ব পাৰোঁ। ST প্লেনৰ ক্ষেত্ৰত 53 বা তাতকৈ তলত যাব পাৰে, যিহেতু পোষ্ট আছে। ST প্লেনৰ দেখিছে 25 পোষ্ট আছে, গতিকে 53ৰো তলত যাব পাৰে। ST হিলৰ ক্ষেত্ৰত 50 আৰু টি ট্ৰাইবছটো এইবাৰ যিহেতু নতুনকৈ দিয়া হৈছে, গতিকে এইটোৰ কেণ্ডিডেট কিমানখিনি আছে কোৱাটো অকণমান কঠিন, তথাপি 49 বা তাৰ ওচৰতে থাকিব লাগে বুলি আমি এটা অনুমান কৰিছোঁ। তেওঁলোকৰ টেট পাছ কেণ্ডিডেট কিমানখিনি আছে সেইটোৰ কোনো ধৰণৰ আইডিয়া আচলতে নাই, আৰু এওঁলোকে বেছি কমেণ্ট কৰাও মই দেখা নাই যে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি আছে টি ট্ৰাইবছৰ কিমানখিনি নম্বৰ আছে। গতিকে এইটো এটা অকণমান খোকোজা আছে টি ট্ৰাইবছৰ ক্ষেত্ৰত। ঠিক তেনেদৰে হাইলাকান্দি যদি চাওঁ, হাইলাকান্দি মিডলতে যায়, মানে যিটো লোৱেষ্ট কাট অফ যায় বৰাক ভেলীৰ, সেইটো দেখিবলৈ পাওঁ কৰিমগঞ্জত। এইবাৰ আমি চাওঁ হাইলাকান্দিৰ টোটেল পোষ্ট আছে 227, তাৰে আনৰিজাৰ্ভ কেটেগৰীত আছে 101টা পোষ্ট আছে। গতিকে আনৰিজাৰ্ভ কেটেগৰীত যথেষ্টখিনি পোষ্ট আছে, গতিকে আমি ইয়াৰ কাট অফ 59 যাব পাৰে বুলি ক'ব পাৰোঁ। ঠিক তেনেদৰে যদি OBCৰ ক্ষেত্ৰত চাওঁ, OBCত আছে 36 পোষ্ট আৰু 36ৰ 55 ইমানমান আহিব পাৰে বুলি ক'ব পাৰি, এইটো হাইলাকান্দি জিলাত। SCৰ ক্ষেত্ৰত আছে 26 পোষ্ট, 50 বা তাৰ আশে পাশে থাকিব। ST প্লেনৰ ক্ষেত্ৰত আছে 21টা পোষ্ট আছে, আৰু ইয়াৰ কাট অফ 48, 49 সেনেকুৱা ধৰণৰ। আৰু ST হিলৰ ক্ষেত্ৰত 12 পোষ্ট আছে, আৰু কাট অফটো ইমানটো থাকিব পাৰে বুলি এটা আজাম্পশ্যন কৰিব পাৰি। টি ট্ৰাইবছৰ 12টা পোষ্ট আছে, তেতিয়াহ'লে 46 বা 45 বা তাৰ এইখিনি মানত ইয়াৰ বৰ্ডাৰ লাইন হ'ব। এতিয়া আহোঁ কৰিমগঞ্জ ডিষ্ট্ৰিক্টলৈ। কৰিমগঞ্জত হায়েষ্ট পোষ্ট মানে কি লোৱেষ্ট কাট অফ দেখিবলৈ পোৱা যায়। কৰিমগঞ্জত আমি লোৱেষ্টে দেখোঁ প্ৰতিবাৰে
গতিকে এইবাৰো তেনেকুৱা হ'ব বুলি এটা অনুমান কৰিব পাৰি 58 পোষ্ট আছে আনৰিজাৰ্ভ কেটেগৰীত গতিকে 53 মানলৈকে আহিব পাৰে OBCত আছে 36 পোষ্ট 52 এনেকুৱা ধৰণৰ আহিব পাৰে যিহেতু NIOS DLEdখিনি এইবাৰ বাহিৰ হৈছে আৰু এইটো SCৰ ক্ষেত্ৰত SCৰ পোষ্ট নাই সৰি কৰিমগঞ্জত SCৰ পোষ্ট নাই গতিকে SCটো নহ'ব আৰু ST প্লেনৰ 11টা পোষ্ট আছে 48 মান থাকিব লাগে বুলি অনুমান কৰিব পাৰি আৰু ST হিলৰ ক্ষেত্ৰত 45 T ট্ৰাইবছৰ 8টা পোষ্ট আছে গতিকে 45ৰ পৰা 50 T ট্ৰাইবছৰ গোটেইকেইখন ডিষ্ট্ৰিক্টতে কাট অফটো 45ৰ পৰা 50 ভিতৰতে থাকিব লাগে বুলি অনুমান কৰিব পাৰি এইখিনি আছিল বৰাক ভেলীৰ LP এইটো আছিল LPৰ কাট অফ এনালাইচিছ ভিডিঅ' আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অকণমান হ'লেও উপকৃত হ'ব পাৰিব আজিলৈ আহিছোঁ আকৌ আহিম এটা নতুন ভিডিঅ'ৰ সৈতে